মোৰ ছোৱালীজনী বৰ এলেহুৱা আছিল। মোৰ জোঁৱায়ে তাইৰ সেই স্বভাৱত অসন্তুষ্ট হৈ মোক মাতিলে। এদিন নিশা 12 বজাত তেওঁ মোক তেওঁৰ কোঠালৈ মাতিলে আৰু ক'লে, আজিও মোৰ পত্নী শুই গৈছে। আজি মই মোৰ ইচ্ছাক এনেকৈ মাৰি এনেকৈয়ে শুই থাকিব নোৱাৰোঁ। এনেকৈ কৈ জোঁৱায়ে মোক তেওঁৰ বিচনাত বগৰাই দিলে আৰু তাৰপিছত মই মোৰ ছোৱালীজনীক 28 বছৰ বয়সত বিয়া দিছিলোঁ। তাইৰ ইমান দেৰিকৈ বিয়া হোৱাৰ কাৰণো এয়াই আছিলে যে তাই মোৰ একমাত্ৰ ছোৱালী আছিল আৰু সেইকাৰণেই তাই বৰ মৰম আদৰৰ মাজত ডাঙৰ হৈছিল। লগতে তাইৰ ঘৰৰ কাম কৰাৰ অলপো অভ্যাস নাছিল। সেইকাৰণে মই মোৰ ছোৱালীৰ কাৰণে ঘৰৰ একমাত্ৰ ল'ৰা এজন জোঁৱাই হিচাপে বিচাৰিছিলোঁ। বহু বছৰ বিচৰাৰ পিছত মই সেই জোঁৱাই পালোঁ যি মই বিচাৰিছিলোঁ। মোৰ জোঁৱাই অকলশৰীয়া আছিল। তেওঁৰ মাক দেউতাক নাছিল আৰু ভাই ভনীও নাছিল। তেওঁ ভাল চাকৰি এটা কৰিছিল আৰু তেওঁৰ এটা ডাঙৰ নিজা ঘৰো আছিল। মোৰ ছোৱালীৰ কাৰণে সেই সম্পৰ্কটো উপযুক্ত আছিল। সেইকাৰণে মই সোনকালেই বিয়াৰ বন্দবস্ত কৰিলোঁ আৰু মোৰ ছোৱালী মামনক বিয়া দিলোঁ। কিন্তু বিয়াৰ পিছত মই যি আশা কৰিছিলোঁ সেয়া পূৰণ হোৱা নাছিল। মই জনা নাছিলোঁ যে মামনে অকলে যে তাইৰ স্বামীক সুখত ৰাখিবলৈ নোৱাৰিব। মোৰ এনেকুৱা লাগিছিল যে বিয়াৰ পিছত তাই সকলো কাম ভালদৰে কৰিব। বিয়াৰ আগতে মই তাইক ভালকৈ বুজাইছিলোঁ আৰু তাইও মোক হ'ব বুলি কৈছিল। এতিয়া বিয়াৰ কিছু মাহৰ পিছত মই তাইৰ কিছুমান অভিযোগ শুনিবলৈ পাইছিলোঁ। প্ৰথমতেতো মোৰ জোঁৱায়ে তাইৰ এলেহুৱা স্বভাৱটোক সহ্য কৰিলে, কিন্তু পিছত তেওঁ ঘৰৰ কাম কৰি কৰি ভাগৰি পৰিছিল। এদিন মই মোৰ ছোৱালীৰ খবৰ ল'বলৈ তাইৰ ঘৰলৈ যোৱাৰ সিদ্ধান্ত ল'লোঁ। মই তাইৰ ঘৰলৈ গৈ 2 দিন থাকিছিলোঁ। 2 দিন থকাৰ পিছত যেতিয়া মই মোৰ ঘৰলৈ উভতি আহিবলৈ ওলাইছিলোঁ, তেতিয়া মামনে মোক ৰখালে। তাই ক'লে, মা, মোৰ গাটো বেছি ভাল নহয়, দুৰ্বল দুৰ্বল অনুভৱ হৈ আছে। তুমি আৰু কেইদিনমান মোক সহায় কৰিবলৈ থাকি দিয়া না। ঘৰলৈ গৈ তুমি কি নকৰিবা? মই মোৰ ছোৱালীৰ এলেহুৱা স্বভাৱটোৰ কথা জানিছিলোঁ। যোৱা 2 দিনৰ পৰা মই দেখি আছিলোঁ যে তাই একেবাৰে কাম কৰিবলৈ নিবিচাৰে। তাইৰ সেই স্বভাৱটো দেখি মোৰ ভয় হৈছিল যে কেনেবাকৈ জোঁৱায়ে তাইৰ সেই স্বভাৱৰ পৰা বিৰক্ত হৈ তাইৰ পৰা দূৰলৈ যোৱাৰ সিদ্ধান্ত ল'ব নে কি বুলি। মোৰ জোঁৱায়ে তাইৰ সেই এলেহুৱা স্বভাৱটো মনে মনে সহ্য কৰি আছিল আৰু এনেকুৱা শান্ত ব্যক্তিৰ এদিন নহয় এদিন হ'লেও খংটো বাহিৰলৈ ওলাই আহে। মোৰ অনুভৱ হ'ল যে মোৰ ছোৱালীক সময় থাকোঁতেই সঠিক পথলৈ আনিবই লাগিব। সেইকাৰণে মই কিছুদিন মামনৰ ওচৰত থকাৰ সিদ্ধান্ত ল'লোঁ। সেইদিনা সন্ধিয়া জোঁৱাই অফিচৰ পৰা ঘৰলৈ আহিল। মোক তেওঁৰ ঘৰত দেখি তেওঁ আচৰিত হৈ পৰিল, কাৰণ মই ৰাতিপুৱাই তেওঁলোকৰ ঘৰৰ পৰা বিদায় লোৱাৰ কথা আছিল। মই তেওঁক চাহ দিলোঁ। তেওঁ মোক সুধিলে, মা, আপুনিতো আজি ৰাতিপুৱাই যোৱাৰ কথা আছিল? মই তেওঁক ক'লোঁ, কি মই ইয়াত থকাৰ কাৰণে তুমি ভাল নাই পোৱা নেকি? তেতিয়া তেওঁ ক'লে, নাই নাই, এনেকুৱা কথা নহয়। কালি ৰাতি আপুনি ঘৰলৈ যোৱাৰ কথা কৈ আছিল যে, সেইকাৰণেই মই আপোনাক এনেকৈ সুধিলোঁ। তাৰপিছত তেওঁ ক'লে, আপুনি ইয়াতে থাকিলে মোৰেই লাভ হ'ব, কাৰণ যোৱা 2 দিনৰ পৰা আপোনাৰ হাতৰ সুস্বাদু খানাৰ আনন্দ লৈ আছোঁ। বিয়াৰ পিছত এতিয়াহে মই পেট ভৰাই খাইছোঁ। জোঁৱাইৰ এই কথা শুনি মই বুজি পালোঁ যে মামনে নিজৰ স্বামীৰ কিমান ভালকৈ যত্ন লয়। মই তেওঁক ক'লোঁ যে মই আৰু কিছুদিন তেওঁৰ চোৱা চিতা আৰু মামনক কিছুমান কাম শিকাবলৈ ইয়াতেই থাকিম। তেতিয়া জোঁৱায়ে ক'লে, আপুনি চিৰদিনৰ কাৰণে ইয়াতে থাকিলেও মোৰ কোনো সমস্যা নহয়, কাৰণ আপুনি ইয়াত থাকিলে মামনো আপোনাৰ দৰে হৈ যাব। জোঁৱাইৰ মই ইয়াতে থকাক লৈ কোনো সমস্যা নাছিল। সেইকাৰণে মই তেওঁৰ ঘৰত থাকিবলৈ ল'লোঁ। মোৰ ছোৱালীৰ বিয়াৰ পিছত মই মোৰ চাকৰিৰ পৰা অৱসৰ লৈছিলোঁ, কাৰণ এতিয়া মই অকলে আছিলোঁ। সেইকাৰণে মোৰ বেছি টকাৰ প্ৰয়োজন হোৱা নাছিল, কাৰণ মই পেঞ্চন পাই আছিলোঁ আৰু থাকিবলৈ মোৰ নিজৰ ঘৰো আছিল। সেইকাৰণে মই বেছি কষ্ট নকৰি আৰাম কৰাৰ কথা ভাবিলোঁ। চাওঁতে চাওঁতে মই মামনৰ ওচৰত থকা ভালেমান দিন হৈ গ'ল। যোৱা 2 দিনৰ পৰা মই জোঁৱাইক ৰাতি ড্ৰয়িং ৰুমত দেখিছিলোঁ। মোৰ এনেকুৱা লাগিছিল যে জোঁৱাই আৰু মামনৰ মাজত কিবা কাজিয়া হৈছে। অৱশেষত মোৰ মন নথকাৰ সত্ত্বেও তৃতীয় দিনা জোঁৱাইক ড্ৰয়িং ৰুমত দেখি মই তেওঁৰ ওচৰলৈ গ'লোঁ আৰু
মই তেওঁক ড্ৰয়িং ৰুমত শোৱাৰ কথা সুধিলোঁ। তেতিয়া তেওঁ মোক একো নোকোৱাকৈ মোৰ হাতত ধৰি মোক তেওঁৰ কোঠালৈ লৈ গ'ল। তালৈ গৈ তেওঁ মোক ক'লে, শাহুমা, আপুনি দেখিছেনে আপোনাৰ ছোৱালী কিমান গভীৰ টোপনিত আছে? এতিয়াতো আমাৰ বিয়া হোৱা 4 মাহে হৈছে আৰু আপোনাৰ ছোৱালীয়ে 4 মাহক 4 বছৰ বনাই দিছে। স্বামীকো যে সময় দিবলৈ লাগে সেইটো তাই গমেই নাপায়। তাইৰ টোপনি ইমানেই প্ৰিয়। মই কি কৰোঁ একো বুজিব পৰা নাই। সঁচাকৈয়ে মা মনৰ এয়া প্ৰথম বিবাহ নে? কাৰণ তাইৰ মোৰ ওপৰত কোনো ৰুচিয়েই মই দেখা নাপাওঁ। এতিয়া তাইক মই সদায় সদায় এটা কথা বুজাই বুজাই মোৰেই মূৰৰ বিষ হ'বলৈ ধৰিছে। সেইকাৰণে মই ড্ৰয়িং ৰুমলৈ গৈ শুই থাকোঁ। জোঁৱাইৰ কথা শুনি মই বহুত চিন্তিত হৈ পৰিলোঁ। মোৰ জোঁৱাই মোৰ ছোৱালীক লৈ একেবাৰেই সুখী নহয় যেন লাগিল। তেতিয়া মই তেওঁক ক'লোঁ, তুমি একেবাৰে চিন্তা নকৰিবা, মই মামনক বুজাম। জোঁৱাই আৰু মোৰ ছোৱালীৰ সম্পৰ্কটো কোন দিশলৈ গৈ আছে সেয়া মই বুজিবলৈ পাৰিছিলোঁ। সেইকাৰণেই মোৰ চকুৰ পৰা টোপনি হেৰাই গৈছিল। মোৰ এনেকুৱা লাগি আছিল কেতিয়া ৰাতিপুৱা হ'ব আৰু মই মোৰ ছোৱালীৰ লগত কথা পাতিবলৈ পাৰিম। ৰাতিপুৱা জোঁৱাই অফিচলৈ যোৱাৰ লগে লগেই মই মামনৰ লগত কথা পতাৰ সিদ্ধান্ত ল'লোঁ। মই তাইক ক'লোঁ, মামন, এতিয়া বিয়াৰ পিছত পত্নীয়ে কেনেকৈ স্বামীক সুখী কৰি ৰাখিব লাগে সেই কথাও কি মই তোমাক শিকাব লাগিব? মই দেখি আছোঁ তোমাৰ টোপনি ইমান কেনেকৈ গভীৰ হ'বলৈ পালে। তোমাৰ স্বামীক লৈ অলপো তোমাৰ চিন্তা নহয়নে? তেতিয়া মামনে ক'লে, তুমি মোৰ টোপনিৰ কথা নক'বা, মই কিমান দেৰিনো শুওঁ। সেই সময়ত তাই নিজৰ ভুলৰ কথা অনুভৱ কৰিবলৈ পৰা নাছিল। কিন্তু তাৰ পিছতো মই তাইক বুজাবলৈ প্ৰয়াস কৰিছিলোঁ। সেই নিশা মই জোঁৱাইক ড্ৰয়িং ৰুমত দেখা নাছিলোঁ। মই তেওঁৰ আৰু মামনৰ মাজত সকলো ঠিকে আছে নে নাই সেয়া চাবলৈ তেওঁলোকৰ কোঠাৰ ওচৰলৈ গ'লোঁ। তালৈ গৈ মই তেওঁলোকৰ কোঠাৰ ভিতৰলৈ জুমি চালোঁ। ভিতৰত দেখিলোঁ যে জোঁৱাইয়ে খিৰিকীৰ সন্মুখত থিয় হৈ আছে আৰু মামন গভীৰ টোপনিত। মই বুজোৱাৰ পিছতো তাই মোৰ কথাত কোনো প্ৰভাৱ পৰা নাছিল। যেতিয়া মই তাৰ পৰা উভতিবলৈ ল'লোঁ তেতিয়া হঠাতে মেখেলাত উজুতি খালোঁ আৰু মই মজিয়াত পৰি গ'লোঁ। মই পৰাৰ শব্দ শুনাৰ লগে লগে জোঁৱাইয়ে দৌৰি বাহিৰলৈ আহিলে আৰু মই পৰি থকা দেখি জোঁৱাই মোৰ ওচৰলৈ আহিলে আৰু তেওঁ ক'লে, শাহুমা, আপুনি এইটো সময়ত আমাৰ কোঠাৰ বাহিৰতনো কি কৰিছে? মই ক'লোঁ, ৰাতিপুৱা মই মামনক বুজাইছিলোঁ। কি আজিও তাই শুই গৈছে নেকি সেয়াই চাবলৈ আহিছিলোঁ। তেতিয়া তেওঁ ক'লে, মামনক যিমান বুজালেও কোনো লাভ নাই। মইতো তাইক এতিয়া শুবলৈয়ে দিছোঁ। আপুনি মিছাতে টেনচন নল'ব। তাইৰ কাৰণে আপুনি ভৰিত দুখ পালে। তাৰ পিছত জোঁৱাইয়ে মোক উঠালে। তেওঁ মোৰ এখন হাত তেওঁৰ কান্ধত ৰাখিলে আৰু আনখন হাত মোৰ কঁকালত। তেওঁ মোক মোৰ কোঠালৈ লৈ যাবলৈ ধৰিলে। মোৰ কোঠালৈ অহাৰ লগে লগে জোঁৱাইয়ে মোৰ ভৰি মালিচ কৰি দিবলৈ ধৰিলে। জোঁৱাইৰ স্পৰ্শৰ পৰাই মোৰ লাজ লাগি গৈছিল। তেওঁ ক'লে, আপুনি লাজ কৰাৰ কোনো প্ৰয়োজন নাই। জোঁৱাই বহুতেই খোলা মনৰ মানুহ আছিল। কিন্তু মোৰ কাৰণে এইবিলাক নতুন আছিল। যিয়েই স্থিতি নহওক কিয় আমাৰ এটা মান সন্মানৰ সম্পৰ্ক আছিল। তেতিয়া মই জোঁৱাইক একো কোৱা নাছিলোঁ। কিন্তু তেওঁ মোৰ আঁঠুলৈকে মোৰ মালিচ কৰিবলৈ ধৰিলে। সেই সময়ত জোঁৱাইৰ চাৱনি মোৰ ওপৰত অলপ বেলেগকৈ থকা যেন লাগিছিল। লাহে লাহে জোঁৱাইৰ দৃষ্টি মোৰ ফালে ঘূৰিবলৈ ধৰিলে। সেই সময়ত মই সেই কথাটো অনুভৱ নকৰিলোঁ। ময়ো দেখিবলৈ ধুনীয়া আছিলোঁ আৰু মোৰ শৰীৰ আগৰ দৰেই হৈ আছিল। তেতিয়া মোৰ ভৰি মালিচ কৰি থাকোঁতে জোঁৱাইয়ে ক'লে, শাহুমা, আপোনাৰ ছোৱালীতকৈ আপোনাক বেছি বয়সীয়া যেন নালাগে। আপোনাকতো এতিয়াও গাভৰু ছোৱালীৰ দৰেই লাগে। জোঁৱাইৰ কথা শুনি মই মাত্ৰ মিচিকিয়ালোঁ। তাৰ পিছৰ দিনকেইটা মই মামনক সকলো কথা শিকাবলৈ চেষ্টা কৰি থাকিলোঁ আৰু তাইও লাহে লাহে ঘৰৰ কাম শিকিবলৈ ধৰিছিল। এদিন ৰাতি মই পাকঘৰত বাচনৰ শব্দ শুনিলোঁ আৰু মই লগে লগেই মোৰ কোঠাৰ পৰা ওলাই আহিলোঁ। মই দেখিলোঁ যে জোঁৱাইয়ে খানাৰ থালখন লৈ পাকঘৰৰ পৰা বাহিৰলৈ আহি আছে। মোক দেখাৰ লগে লগে তেওঁ থতমত খাই উঠিল। মই তেওঁক সুধিলোঁ যে তেওঁ ইমান ৰাতি খানাৰ থালখন লৈ কলৈ গৈ আছে? তেওঁ ক'লে যে মোৰ ভোক লাগিছে আৰু আপুনি যি সুস্বাদু খানা বনাইছিল সেই কথাটো হঠাতে মনলৈ আহিছিল। সেইকাৰণেই মই খানা খাবলৈ আহিলোঁ। ব'লক আমি দুয়ো একেলগে খাওঁ।
এনেকৈ কৈ তেওঁ মোৰ হাতত ধৰি মোক ডাইনিং টেবুলত বহুৱালে আৰু মোক এখন থালত খানা দিবলৈ ধৰিলে। যেতিয়া তেওঁ খানা ভগাই আছিল তেতিয়া তেওঁৰ এখন ভৰি মোৰ ভৰি এখনৰ ওপৰত আছিল আৰু তেওঁ বাৰে বাৰে মোৰ চকুলৈ চাই আছিল। মই তেওঁৰ শাহু, কিন্তু তেওঁৰ এই কথাটো মনত নাছিল। মই দুচামুচ খালোঁ আৰু তাৰপিছত পানী খালোঁ আৰু ক'লোঁ যে মোৰ পেট ভৰি গ'ল। কিন্তু জোঁৱায়ে মোক আৰু খাবলৈ জেদ কৰিবলৈ ধৰিলে আৰু মোৰ থালত আৰু খানা দিবলৈ ধৰিলে। তেওঁ মোৰ লগত অদ্ভুত ধৰণৰ আচৰণ কৰিবলৈ ধৰিলে, কিন্তু মই তেওঁক মানা কৰিবলৈ পৰা নাছিলোঁ। পিছদিনা ৰাতি জোঁৱায়ে সীমা চেৰাই গ'ল। তেওঁ মোৰ কোঠালৈ আহিলে আৰু মোৰ হাতত ধৰি মোক তেওঁৰ কোঠালৈ লৈ গ'ল। মই বহুত ভয় খাই গৈছিলোঁ আৰু মই তেওঁক কৈছিলোঁ যে এয়া কি হৈ আছে। তেওঁ মোক এটা চুটি নাইটি দিলে আৰু ক'লে যে এয়া পিন্ধি আহক। মই তেওঁৰ কথা শুনি আচৰিত হৈ পৰিলোঁ। মই তেওঁক ক'লোঁ যে তুমি এয়া কি কৈ আছা? মই তোমাৰ শাহু আৰু তুমি এয়া পাহৰিব নালাগে। কিন্তু তেওঁ ক'লে যে মামন শুই গ'ল আৰু মই ঘৰৰ বাকী কাম আপোনাৰ দ্বাৰাই কৰাব লাগিব। এই নাইটিটো মই মামনৰ কাৰণে আনিছিলোঁ, কিন্তু তাই এইটো পিন্ধিবলৈ পাহৰি গ'ল আৰু এতিয়া আপুনি এইটো পিন্ধি মোক দেখুৱাওক। মোৰ জোঁৱাইৰ কথা শুনি বহুত লাজ লাগিল আৰু মই তেওঁক ক'লোঁ, মই তোমাৰ শাহু আৰু তুমি এই কথাটো পাহৰিব নালাগে। কিন্তু মই তেওঁক মানা কৰিব নোৱাৰিলোঁ আৰু তাৰপিছত তেওঁ গুচি গ'ল। পিছদিনা মামন শোৱাৰ পৰা উঠিলে আৰু তাই নাস্তা কৰিবলৈ ধৰিলে। তেতিয়া মই তাইক সেই নাইটিটো দিলোঁ আৰু তাইক ক'লোঁ, মই এতিয়া ইয়াৰ পৰা যাওঁ, কাৰণ তুমি ঠিক হোৱাৰ কোনো নামেই নোলোৱা। তোমাৰ কাৰণেই জোঁৱায়ে মোক এই নাইটিটো দিলে আৰু মোক তেওঁৰ ইচ্ছাৰ কথা ক'লে। তোমাৰ কাৰণে মই জোঁৱাইৰ কথা শুনিবলগীয়া হৈছে। যদি তুমি তোমাৰ স্বামীক সুখী কৰিবলৈ নোৱাৰা, তেনেহ'লে তোমাৰ পত্নী হোৱাৰ কোনো অধিকাৰ নাই। মই মামনক বহুত কিবা কিবি ক'লোঁ। মোৰ কথা শুনি তাই কান্দিবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে, মা, তুমি কিছুদিনৰ পৰা মোৰ ভালৰ কাৰণে মোক বুজাবলৈ চেষ্টা কৰি আছা আৰু মই সকলো বুজিও পাইছোঁ, কিন্তু মই কি কৰোঁ? মোৰ ৰাতি ইমান গভীৰ টোপনি কেনেকৈ আহে সেয়া মই বুজি নাপাওঁ। বিয়াৰ কিছুদিনৰ পৰাই মোৰ হঠাতে এনেকৈ টোপনি আহিবলৈ ধৰিছে। মই নাজানো তোমাৰ জোঁৱাই ৰনে মোৰ বিষয়ে কি কৈছে, কিন্তু আজিলৈকে মোৰ অনুভৱৰ পৰা মই এই কথাটো ক'ব পাৰোঁ যে ৰণৰ মোৰ ওপৰত অলপো ইণ্টাৰেষ্ট নাই। তেতিয়া মই ভাবিলোঁ যে মামনে তাইৰ স্বামীৰ বিষয়ে মিছা কথা কৈ আছেনে জোঁৱায়ে নিজৰ পত্নীৰ বিষয়ে। সেই নিশা মই মামনক মোৰ কোঠালৈ যাবলৈ ক'লোঁ আৰু মই তাইৰ ঠাইত গৈ শুই থাকিলোঁ। সেই নিশা মই মামনৰ নাইটি পিন্ধি তাইৰ দৰে তাইৰ ঠাইত শুবলৈ চেষ্টা কৰিলোঁ। মোৰ মুখলৈ কম্বলেৰে ঢাকি ৰাখিছিলোঁ। যেতিয়া জোঁৱাই কোঠালৈ আহিলে তেতিয়া মই আচৰিত হৈ পৰিলোঁ আৰু মোৰ ভৰিৰ পৰা অলপ কম্বলখন পিছলি গ'ল। সেই সময়ত জোঁৱায়ে মোক মামন বুলি ভাবিলে। তেওঁ মোৰ ওচৰলৈ আহিলে আৰু মোৰ ভৰিত হাত ফুৰাবলৈ ধৰিলে। সেই সময়ত মোৰ এনেকুৱা লাগিল যেন মোৰ কিবা অদ্ভুত অনুভৱ হ'বলৈ ধৰিছে। কিন্তু ঠিক সেই সময়তে দুৱাৰত কোনোবাই টুকুৰিয়ালে। মই এজনী ছোৱালীৰ মাত শুনিলোঁ। জোঁৱায়ে মোৰ ভৰিৰ হাত ফুৰাই আছিল। সেই দেখি ছোৱালীজনীয়ে ক'বলৈ ধৰিলে, ৰণ, কি তোমাৰ এতিয়া মোৰ ওপৰত মন ভৰি গ'ল? এতিয়া কি তোমাৰ এই গাঁৱলীয়া পত্নী পচন্দ লাগিবলৈ ধৰিছে? সেই ছোৱালীজনীৰ কথা শুনাৰ পিছত জোঁৱাইৰ হাতখন মোৰ ভৰিৰ পৰা আঁতৰি গ'ল। মই কম্বলৰ তলৰ পৰাই মনে মনে সকলো জুমি চাই আছিলোঁ। এজনী ছোৱালী জোঁৱাইৰ কোঠালৈ আহিছিল আৰু তাই মাত্ৰ কোঠালৈ অহাই নাছিল, বৰঞ্চ তাই জোঁৱাইক সাৱটি আছিল। কিছু সময়ৰ পিছত মই দুয়োকে বিচনালৈ অহা দেখিলোঁ। তাৰ পিছত ছোৱালীজনীয়ে ক'লে, ৰণ, অলপ ধৈৰ্য ধৰা, নহ'লে তোমাৰ পত্নীয়ে সাৰ পাই যাব। জোঁৱায়ে ক'লে, তাই ৰাতিপুৱালৈকে সাৰ নাপায়, কাৰণ মই আজিও তাইৰ খোৱাপানীত টোপনিৰ দৰৱ মিহলাই দিছোঁ। তেতিয়া ছোৱালীজনীয়ে ক'লে, তোমাৰ পত্নীৰ বাৰু কাম হৈ গ'ল, কিন্তু শাহুৱেৰাক কি কৰিবা? তেওঁৰ কাৰণে আমাৰ সদায় বাধা আহি আছে। সেই কথাত জোঁৱায়ে ক'লে, মই মোৰ শাহুৰ লগত বেলেগ ধৰণৰ ব্যৱহাৰ কৰিবলৈ লৈছোঁ, যাতে তেওঁ লাজ পাই নিজৰ ঘৰলৈ গুচি যায়, কিন্তু তেওঁতো ইয়াৰ পৰা যোৱাৰ নামেই নলয়। জোঁৱাইৰ আৰু সেই ছোৱালীজনীৰ কথা শুনি মই আচৰিত হৈ পৰিলোঁ। মানে জোঁৱায়ে মোৰ ছোৱালীৰ লগত বিশ্বাসঘাতকতা কৰি আছিল। তেতিয়া মই কম্বলৰ পৰা বাহিৰলৈ ওলাই তেওঁলোকক চালোঁ। মোক দেখাৰ লগে লগে জোঁৱায়ে থতমত খাই উঠিল। মই তেওঁক ক'লোঁ, মই তোমাক এজন ভাল মানুহ বুলি ভাবিছিলোঁ, কিন্তু
তুমিতো মোৰ ছোৱালীৰ লগত প্ৰতাৰণা কৰি আছা। মই তোমাক এনেই এৰি নিদিম। মোৰ কথাত ছোৱালীজনীয়ে ক'লে, তোৰ ছোৱালীৰ অলপ দিমাগ কম আছে। এনেকুৱা ছোৱালীৰ ওচৰলৈ কোন পুৰুষ যাবলৈ বিচাৰিব? তাই মিচিকিয়াই হাঁহি ক'লে, এতিয়া তই সকলো দেখিলি। সেয়ে এতিয়া আমি তোৰ পৰা আৰু তোৰ ছোৱালীৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। জোঁৱায়ে তেতিয়া কৈ উঠিল, মই তোমাৰ লগত মোৰ জীৱন কটাব নোৱাৰোঁ। তোমাৰ দৰে ছোৱালী কেৱল টাইম পাছৰ কাৰণেহে থাকে। মই মোৰ পত্নীক এৰিব নোৱাৰোঁ। জোঁৱাইৰ এনেকুৱা সম্পৰ্কৰ কথা জানি মই মানসিকভাৱে বহুত আঘাত পালোঁ। সেই সময়ত জোঁৱায়ে মোৰ সন্মুখত নিৰ্দোষী দেখাবলৈ বহুত চেষ্টা কৰি আছিল। কিন্তু মই জানিছিলোঁ যে তেওঁৰ আচলতে কেনেকুৱা। মই মোৰ সহজ সৰল ছোৱালীজনীক এনেকুৱা ব্যক্তিৰ লগত থাকিবলৈ নিদিলোঁ। জোঁৱাইৰ প্ৰেমিকাই নিজৰ বদনামৰ ভয়ত জোঁৱাইৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ নল'লে। কিন্তু মই সেই চতুৰ মানুহজনক পুলিচৰ হাতত গতালোঁ আৰু মোৰ ছোৱালীক এটা মিছা সম্পৰ্কৰ পৰা মুক্ত কৰিলোঁ। বন্ধুসকল, আজিকালি যিকোনো ব্যক্তিয়ে যিকোনো সময়তে বিশ্বাসঘাতকতা কৰিব পাৰে। সেইকাৰণে এই কথাটো আগতে বুজি ল'ব লাগে যে কাৰ ওপৰত বিশ্বাস কৰিব লাগে আৰু কাৰ ওপৰত নালাগে। ধন্যবাদ।